মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ ডিগ্ৰীত থকা এটা প্ৰকাৰ কম্পাৰেটিভ ডিগ্ৰীৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো চোৱা, মই লিখি লৈছোঁ ডিগ্ৰী। তো 1 নম্বৰ কুৱেশ্যন আকাৰে মই লিখি লৈছোঁ কম্পাৰেটিভ ডিগ্ৰী কাক বোলে। তো চোৱা, কম্পাৰেটিভ ডিগ্ৰী কাক বোলে। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা শেষলৈকে। তো চোৱা, কোনো ব্যক্তি বা বস্তুক আন ব্যক্তি বা বস্তুৰ সৈতে তুলনা অসমতুল্য কৰা বুজালে তাকে কম্পাৰেটিভ ডিগ্ৰী বোলে। কোনো এটা বস্তু হওক বা ব্যক্তিকে হওক আন এটা বস্তুৰ লগত বা আন এজন ব্যক্তিৰ লগত তুলনা অসমতুলনা, সমান নহয়, মানে দুজনৰ মাজত কিবা নহয় কিবা ডিফাৰেঞ্চ আছে। এনেকুৱা ধৰণৰ তুলনা যেতিয়া কৰা হয় তাকে কম্পাৰেটিভ ডিগ্ৰী বুলি কোৱা হয়। তো তোমালোকে বুজিলা কম্পাৰেটিভ ডিগ্ৰী মানে কি হয়। তো এতিয়া আমি জানিম। তো চোৱা, 2 নম্বৰ কুৱেশ্যন আকাৰে মই লিখি লৈছোঁ কম্পাৰেটিভ ডিগ্ৰীৰ কেইটামান উদাহৰণ দিয়া। কোনবিলাক কম্পাৰেটিভ ডিগ্ৰী হয়, কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্স হয়, বাক্য হয়, সেইবিলাক আমি জানিম। তো চোৱা, কম্পাৰেটিভ ডিগ্ৰীৰ কেইটামান উদাহৰণ হ'ল কোনবিলাক কম্পাৰেটিভ ডিগ্ৰী হয়, কেনেকুৱা ধৰণৰ লিখা হয়। তো চোৱা, কেনেকুৱা ধৰণৰ লিখা হয়। ৰাম ইজ বেটাৰ দেন হি। ৰাম তেওঁতকে ভাল হয়। ৰাম ইজ বেটাৰ দেন হি মানে ৰাম তেওঁতকে ভাল। এইটো আছে তোমাৰ চেণ্টেন্সটো এফাৰ্মেটিভত আছে। তো আকৌ কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্সটো আমি নেগেটিভ চেণ্টেন্সতো লিখিব পাৰি, নেগেটিভতো লিখিব পাৰি। তো চোৱা, ৰাম ইজ নট বেটাৰ দেন হি। ৰাম তেওঁতকে ভাল নহয়। আৰু এটা এক্সাম্পল চোৱা, ইউ আৰ টলাৰ দেন আই। ইউ আৰ টলাৰ দেন আই। তুমি মোতকে ওখ। ইউ আৰ টলাৰ দেন আই। তুমি মোতকে ওখ হয়। এইটো এফাৰ্মেটিভত আছে, এইটো আকৌ নেগেটিভতো লিখিব পাৰি কম্পাৰেটিভ চেণ্টেন্সটো। ইউ আৰ নট টলাৰ দেন আই। তুমি মোতকে ওখ নহয়। আৰু এটা এক্সাম্পল চোৱা, মিনা ইজ বেটাৰ দেন শ্বি। মিনা তাইতকে ভাল। মিনা ইজ বেটাৰ দেন শ্বি। মিনা তাইতকে ভাল। এইটো এফাৰ্মেটিভত আছে, এইটো আকৌ নেগেটিভত লিখিব পাৰি। মিনা ইজ নট বেটাৰ দেন শ্বি। মিনা তাইতকে ভাল নহয়। তো এইবিলাক হয় কম্পাৰেটিভ চেণ্টেন্স, কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্স। তো তোমালোকে শিকিলা যে কম্পাৰেটিভ ডিগ্ৰী কাক বোলে আৰু কম্পাৰেটিভ ডিগ্ৰীৰ চেণ্টেন্সসমূহ কি হয়, কেনেকুৱা ধৰণে লিখা হয়। তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।